তোমালোকে ভালেই নাচিছা কিন্তু হে প্ৰভু এতিয়া কি হ'ব হেৰি মই আৰু চাই থাকিব নোৱাৰো দেই হেৰা এইবোৰ ৰেকৰ্ডিং হে ইয়াত আকৌ কি বেলেগ হ'ব বহা ভালকে বহাচোন আমি তোমালোকক গুৱাহাটীত লগ পাম নমস্কাৰ গুৱাহাটীলৈ ময়ো যাম ল'ৰাটোক লগ ধৰি বিয়াৰ কথাটো পাতিবলৈ ভাল হ'ব গাঁৱত আহি সিহঁতে তাইক আৰু মোক বাচি থৈ গৈছিলে আমাৰ নাম ৰচোন নামটো ক'ব নহয় আজি এমাহ ধৰি আমি অসমৰ বিভিন্ন ঠাইত আমাৰ বাছনিৰ কাম কৰি আজি সামৰণি মাৰিছো আমাৰ 14 জন প্ৰতিযোগীৰ মাজত আছে তিতাবৰৰ মনোৰম জাহ্নবী বোকাখাটৰ ত্ৰিদীপ বৰ্ণালী চতিয়াৰ ডিজেন তৰালী নগাঁৱৰ ৰজত আৰু মৌচুমী হাজোৰ পৰা তৃষ্ণা আৰু যদুমণি আৰু বালিপাৰাৰ মুলুকা আৰু জানমণি অনুষ্ঠিত হ'ব বহাগতে নাচি যাওঁ আহাৰ প্ৰতিযোগিতা আহিলি মই নবীনৰ তাতেই চালো পাছে তোৰ লগত তাইও যাব হ'বলা তাই মোৰ লগত নহয় মইহে তাইৰ লগত যাম কাইলৈ বা পৰহিলৈ যাব লাগিব পিছে লোকৰ ছোৱালী এজনী নিয়াৰ কথা ভালকৈ কথা পাতি লবি মাকে সেইদিনাখন নামঘৰত কৈছিলে তাইৰ কাৰণে হেনো ল'ৰা এটা আহিছে বিয়া ঠিক হলে যাবলৈ দিব জানো যোগাৰ কৰিলি জানো তই ধৰি আহি থাক ঐ লাহে 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 এই আগলৈ ল বাছ 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 হ'ব ইয়াতে হ'ব সেই আখাটো কি আনিলি কৈ দে এইটো তোৰ কাৰণে কিনি আনিছে টিভি মানে টেলিভিছন টিভি খালা হেৰ ইমানবোৰ ধন ভাঙি এই টিভিটো কেলে কিনিব লাগে হয়নে গুৱাহাটীলৈ গ'লে তই মোক দেখি থাকিব লাগিব নাই ধৰ হেৰ মই বিপিন গাঁওবুঢ়াৰ ঘৰতে চাব পাৰিলোহেঁতেন নহয় এই পাকঘৰ যদি খুটা কেইটামানকে বনালিহেঁতেন এই বোৱাৰীজনী আহি কেঁচা পাকঘৰত ভাত বনাবনে তই এই বয়সত ৰাতিখন গাঁওবুঢ়াৰ ঘৰলৈ মোক চাবলৈ যাব নালাগে ঐ তই যোৱাৰ আগতে বৰষুণৰ ভৰিত সেৱা এটা কৰি যাবি কাৰণ তেখেতে তোক প্ৰথমে ঢোলৰ মাৰি ধৰিবলৈ শিকাইছিল তই কাইলৈ পুৱাই জানো নাজানো মই ফোন চোন কৰি থাকিম বাৰু তাই খোৱা বোৱাবিলাক ভালকৈ চাবা তই গাড়ী মাটিতে ৰাখিবি উৰি যাব নালাগে মই মাটিতেই থাকিম সিফালে কওক লাহে লাহে গ'লে তাতে গালি নাপাৰে হ'ব তই গৰু গাড়ীয়ে চলাবি ব'লক ত্ৰিদীপ দা মই ফোন কৰি থাকিম ছাৰ ঠিক আছে আপুনি খালি মোৰ অফিচৰ ছুটিৰ কথাটো চাব ছাৰ এইবাৰ সুবিধা পালে তাত বিহু এটা গাম নেকি মানে বৰ মন যায় ই গালি খাব দেই পাপা মোৰ নাক কান কাটিব তোৰ গাড়ী চলোৱা কাম তই গাড়ী চলাবি ইয়াৰ স্বভাৱ আৰু সলনি নহ'ল তই গাড়ীতে শুবি বুজিছ হেল্ল' মই ললিতীয়ে কৈছো বীণা মাক মোক চিনি পাইছানে নাই কিয় নাপাম মইতো ফোন কৰিম বুলি ভাবিছিলোৱে
বীণাই যে আহিব নহয়। তাই ওলাইছেই, সকলো দায়িত্ব তোমাৰ ওপৰত। তুমি তাইক চিনি পাবা নহয়। কি যে কয় খুৰীদেউ, আপোনাৰ ছোৱালীকেইটাই গোটেই অসমে চিনি পায়। এইকেইদিন চিন্তাত টোপনিয়ে অহা নাই বুজিছা। গাঁৱৰ ল'ৰা এজনহে লগত যাব। চিন্তা নকৰিব, মই আছো নহয়, আৰু মইতো কৈয়ে আছো বীণাই চেম্পিয়ন। মোক এইবোৰ একো নালাগে বুজিছা। মাত্ৰ বহাগত বিয়াখনহে লাগে। তোমাৰ ঘৰত এই কেনে পাইছে, মানে টিভিত দেখি। আমাৰ ঘৰখনে এতিয়া শুকুৰবাৰৰ 9টা বজালৈ ৰৈয়ে থাকিব, আৰু সকলোৱে বীণাক এই কম্পিটিশ্যনটোত জিকাটো বিচাৰিছে। তেওঁ টাইটেলটো পালে বিয়াখনৰ কথা পাতিও ভাল লাগিব বুলি কৈছে। হেৰা, তাই নাচিলেহে তুমি ভাল পোৱা নেকি? তেনেহলে মই আৰু চিন্তা নকৰো, থৈছো হা। এই দুটা মোৰ কামৰ নিপিল, ৰাখি থ। হ'ব। এৰা, মই ইয়াক ঔষধ দুটা কিনি দিছোৱে। সেইবোৰ মই চব ঠিক কৰি থৈছো। মানে অভিজিত আহি তাইক চাই থাকিব। অভিজিত মানে? তুমি আকৌ এইটো কাক পালা? আপুনি মানুহ মাৰি দিব দেই। কিয়? চিনি নোপোৱাৰ দৰে কৰিছে যে। গোলাপে কোৱা ল'ৰাটো আকৌ বীণা জিকিব বুলি সিহঁতে খুব আশা কৰিছে। বলি ন, চিনাকি হবলৈ ল'ৰা এজন আহিব, তই অলপ সুবিধা কৰি দিবি দেই। তই থৰ লাগিলি যে, বেগ 2টা, তাইৰে সৈতে 3টা বস্তু মনত ৰাখিবি। হেৰা, তুমি দেখোন সকলো দায়িত্ব সেইজনাক দিলাই। ইয়াক কমাই দিয়া। দেউতা, হা? মই যাবলৈ ৰেডি। হয় নেকি? আৰে, হ'ব হ'ব হ'ব, চাওঁ। আমি 2দিনমান পিছত যাম। পেহীয়েৰে খবৰ ল'বহি। মনোৰমক চিনাকি কৰি দিবি। হ'ব হ'ব, জয় চিনাকি দিবলৈ পিছত নিবিয়ে নহয়। এতিয়া এইবোৰ কৰি থাকিলে ৰাইজৰ বাহাদুৰি বেছি হৈ যাব। এনেই যিহে অৰ্ডাৰ দি থাকে। আপুনি ছোৱালীক কৈ দিয়ক, তাত গৈ যেন চেলেং পেটেং কৰি নাথাকে। আহো দে মা। দেউতা, হেই, ইমানকৈ কান্দিব লাগে নেকি হা? তাইক আমি কি বিয়া দি একেবাৰে উলিয়াই দিছো নেকি? লগত ভাবি যোৱাইটো নাযাব, আন 12জন নাযাব। ল পিতাই আহো। নাপায় নাপায়, উঠ। এই উজাই শিকোৱা চেৰবোৰ মনত পেলাবি। বুজোৱাৰ আগতে সদায় মনতে এবাৰ তেখেতক সেৱা এটা কৰি ল'বি। মই গোৱা বিহুগীতাটো মনত আছে নহয়? আছে পিতাই, তই ঘৰত বহি চাই থাকিবি মই কেনেকৈ গাওঁ। দেবেন, আহো দে।